মাহে ৰমজানৰ চান দেখাৰ লগে লগে প্ৰথম ৰাতিয়ে তিনিটা হাৰামৰ পৰা পৰহেজ কৰাটো অত্যন্ত জৰুৰী হয়। এই তিনিটা হাৰাম কাম ইমানেই ভয়ানক হয়, ইমানেই ভয়ংকৰ হয়, যাৰ দ্বাৰা নেকিসমূহ বৰবাদ হৈ যায়, গোটেই মাহৰ ৰোজা বৰবাদ হৈ যায়, তাৰাবিৰ নামাজ বৰবাদ হৈ যায়, সদকা খাইৰাত জাকাত তসবিহ তাহলিল সকলো আমাল বৰবাদ হৈ যায়, দোয়া বেআসৰ হৈ যায়, কোনো দোয়াই আল্লাহৰ দৰবাৰত কবুল নহয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মাহে ৰমজান আহিছে ৰহমত লৈ, মাহে ৰমজান আহিছে বৰকত লৈ, মাহে ৰমজান আহিছে মাগফিৰাত লৈ। আমি এই মাহত ৰোজা ৰাখি তাৰাবিৰ নামাজ পঢ়ি নেক আমল কৰি যদি আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰোঁ, আল্লাহক ৰাজি খুশি কৰিব নোৱাৰোঁ, তেন্তে আমাৰ দৰে নিকৃষ্ট ব্যক্তি এই পৃথিৱীত আৰু কোনো নাই। সেইকাৰণে আমি জানিব লাগিব সেই তিনিটা হাৰাম কাম কি হয়, যাৰ দ্বাৰা নেকি আমাৰ নেকিসমূহ বৰবাদ হৈ যাব, দোয়া বেআসৰ হৈ যাব। এক নম্বৰত মনত ৰাখিব তিনিটা বস্তু, হাসাদ, বুগজ আৰু নফরত। হাসাদ মানে হৈছে হিংসা কৰা, বুগজ মানে হৈছে দুশ্মনী, নফরত মানে হৈছে ঘৃণ কৰা। এই তিনিটা বস্তু এক নম্বৰত অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। অন্তৰত যদি আনৰ প্ৰতি হিংসা থাকে, অন্তৰত যদি আনৰ প্ৰতি দুশ্মনী থাকে, অন্তৰত যদি আনৰ প্ৰতি ঘৃণ থাকে, তেন্তে গোটেই মাহৰ ইবাদত বৰবাদ হৈ যাব, তাৰাবিৰ নামাজ বৰবাদ হৈ যাব, সদকা খাইৰাত জাকাত সকলো আমাল বৰবাদ হৈ যাব, দোয়া বেআসৰ হৈ যাব, কোনো দোয়াই আল্লাহৰ আৰশলৈ গৈ নাপায়। এগৰাকী মহিলা আল্লাহৰ ওলিৰ ওচৰত গৈ শিকায়ত কৰিলে, হুজুৰ মই নামাজ পঢ়োঁ, ৰোজা ৰাখোঁ, তসবিহ তাহলিল কৰোঁ, কিন্তু মোৰ জীৱনত পেৰেচানি লাগিয়ে থাকে, বালা মুচিবত আহিয়ে থাকে, কাৰণটো কি? ইয়াৰ বিপৰীতে মোৰ ওচৰৰ মহিলাগৰাকী, তেওঁ দেখোন ভালকৈ ইবাদত নকৰে, নামাজ ৰোজা ভালকৈ নকৰে, কিন্তু তেওঁৰ জীৱনতে শান্তি। আল্লাহৰ ওলিজনে তেওঁৰ এই প্ৰথম বাক্যতে বুজি পাই গৈছে যে মহিলাগৰাকীৰ আচল বেমাৰটো কি হৈ আছে। আল্লাহৰ ওলিজনে মহিলাগৰাকী এইখিনি কথা শুনি কি কৰিলে, এক গ্লাছ পানী লৈ আহিলে, আনি টেবুলৰ ওপৰত ৰাখি দিলে, আৰু বিচাৰি বিচাৰি এটা বিষৰ বটল আনিলে আৰু এক টোপাল বিষ এই পানীত দি দিলে, আৰু মহিলাগৰাকীক ক'লে এই পানীখিনি খাই দিয়া, ভাল হৈ যাবা। মহিলাগৰাকীয়ে চায়ে আছে যে পানীখিনি বাৰু ভাল, আৰু ইয়াতে বিষ দি দিয়া হৈছে, হুজুৰ মোক মাৰিব বিচাৰিছে, ইয়াতেতো আপুনি বিষ দিছে। আল্লাহৰ ওলিজনে কয়, এতিয়া তোমাক বুজাবলৈ ভাল হৈছে। চোৱা, তোমাৰ জীৱনৰ নেক আমলসমূহ, নামাজ ৰোজা সদকা খাইৰাত জিকিৰ আজকাৰ, যিমান নেক আমল আছে তাৰ মিছাল এই এক গ্লাছ পৰিষ্কাৰ পানীৰ দৰে হয়। আৰু তোমাৰ অন্তৰত যে আনৰ প্ৰতি হিংসা বিদ্বেষ আৰু দুশ্মনী আৰু নফৰতৰ যি অগনি জ্বলি আছে, সেয়া এই এক গ্লাছ পানীৰ মাজত এক টোপাল বিষৰ দৰে হয়। যিদৰে এই এক গ্লাছ পৰিষ্কাৰ পানী এক টোপাল বিষ থকাৰ কাৰণে এই পানী খোৱাৰ উপযুক্ত নহয়, ঠিক তেনেদৰে তোমাৰ জীৱনৰ যিমান নেক আমল আছে, তোমাৰ অন্তৰত থকা আনৰ প্ৰতি দুশ্মনী হিংসা কিনা, আনৰ প্ৰতি যি নফৰতৰ জুই জ্বলি আছে, তাৰ কাৰণে তোমাৰ জীৱনৰ নেক আমলসমূহ আল্লাহৰ দৰবাৰত কবুলৰ গ্ৰহণযোগ্য নহয়, আল্লাহ তাআলাই কবুল নকৰে, তোমাৰ আমলসমূহ আল্লাহৰ আৰশলৈ গৈয়ে নাপায়, কেনেকৈ কবুল হ'ব? আল্লাহু আকবার। আল্লাহৰ ওলিজনে ইমান ধুনীয়াকৈ উদাহৰণ দি মহিলাগৰাকীক বুজাই দিলে। মহিলাগৰাকী লগে লগে আল্লাহৰ ওলিৰ হাতত ধৰি তৌবা কৰিলে, হুজুৰ মোৰ কাৰণে দোৱা কৰিব, মোৰ অন্তৰ মই পৰিষ্কাৰ কৰি ল'ম, আজিৰ পৰা আৰু মোৰ অন্তৰত কোনো হিংসা নাৰাখোঁ, বিদ্বেষ নাৰাখোঁ, কোনো নফৰত মই নাৰাখোঁ। সেইকাৰণে মাহে ৰমজান আহিছে, এক নম্বৰ আমল হৈছে আমাৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। আনৰ প্ৰতি হিংসা যদি আছে, অন্তৰ পৰিষ্কাৰ কৰি দিব লাগিব, দুশ্মনী এৰি দিব লাগিব, কাৰোবাৰ ভাল দেখি জ্বলিব নালাগে, হাসাদ কৰিব নালাগে, বুগজ কৰিব নালাগে, নফৰত কৰিব নালাগে। এক নম্বৰ আমল হৈছে মই মোৰ অন্তৰ মই পৰিষ্কাৰ কৰি লওঁ, তেতিয়া মোৰ আমলসমূহ কবুল হ'ব, মই যিমান নেক আমল কৰিম কবুল হ'ব। দুই নম্বৰ, যি পাপ কৰিলে গোটেই নেক আমল বৰবাদ হৈ যাব, গোটেই মাহৰ ৰোজা বৰবাদ হ'ব, তাৰাবিৰ নামাজ বৰবাদ হৈ যাব, দোয়া বেআসৰ হৈ যাব, সেয়া হৈছে চুগলি আৰু গীবত। চুগলি আৰু গীবতৰ দ্বাৰা জীৱন বৰবাদ হৈ যায়, জীৱনৰ সকলো আমল বৰবাদ হৈ যায়। এই পবিত্ৰ ৰমজানৰ মাহ আহিছে, এই মাহ পোৱাৰ পিছতো যদি আমি নেক আমল কৰি জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰোঁ, আল্লাহৰ খুশনদী হাসিল কৰিব নোৱাৰোঁ, আমাৰ দৰে বদবখত আৰু কোন হ'ব পাৰে? এদিনাখন মাহে ৰমজানত শুক্ৰবাৰৰ দিনাখন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মছজিদে নববীৰ চিৰিত উঠি আছিল, আৰু উঠি থাকোঁতে তিনিবাৰ আমিন 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 বুলি ক'লে। সাহাবাসকলে মনোযোগ দি শুনি আছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটি নকল হৰকত সাহাবাসকলে নকল কৰিছিল, সেয়া সেইমতে আমল কৰিছিল। আৰু ইয়াতে এতিয়া দেখিলে যে কোনো মানুহ নাই, হুজুৰে অকলে অকলে তিনিবাৰ আমিন আমিন বুলি ক'লে, কাৰণটো কি? নামাজৰ পিছত প্ৰশ্ন কৰিলে সাহাবাসকলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি খুতবা দিয়াৰ আগতে চিৰিত যেতিয়া উঠে আপুনি তিনিবাৰ আমিন আমিন বুলি কৈছিল, কাৰণটো কি? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক উত্তৰত কয়, মই যেতিয়া প্ৰথমবাৰ আমিন কওঁ
হজরতে জিব্রাইল আলাইহিস সালাম ইয়াতে উপস্থিত আছিল আৰু কৈ আছিল, ইয়া ৰাছূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি ব্যক্তি তাৰ জীৱনত মাহে ৰমজানৰ দৰে এটি আজিমুৰ শান বৰকতময় মাগফিৰাতৰ মাহ পোৱাৰ পিছতো নেক আমল কৰি তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰিলে, আল্লাহৰ খুশনদী হাসিল কৰিব নোৱাৰে, সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলোঁ আমিন। দ্বিতীয়বাৰ আমিন বুলি কোৱাৰ কাৰণ হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, হযরত জিব্রাইল আলাইহিস সালামে কৈ আছিল, ইয়া ৰাছূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি ব্যক্তি তাৰ জীৱনত তাৰ পিতৃ মাতৃক পোৱাৰ পিছতো পিতৃ মাতৃৰ খিদমত কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে, পিতৃ মাতৃৰ খিদমত কৰি আল্লাহৰ ৰাজি খুশি হাসিল কৰিব নোৱাৰিলে, সেইজন বদবখত হয়, সেইজন কমিনা হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলোঁ আমিন। তৃতীয়বাৰ হযরত জিব্রাইল আলাইহিস সালামে কৈ আছে, ইয়া ৰাছূলুল্লাহ, ইয়া হাবিবাল্লাহ, যি ব্যক্তি আপোনাৰ নাম শুনাৰ পিছতো, ৰাছূলৰ নাম শুনাৰ পিছতো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে, দুৰুদ শৰীফ নপঢ়িলে, সেইজন কমিনা হয়, সেইজন কৃপণ হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলোঁ আমিন। সেইকাৰণে আমি যেতিয়া নবীৰ নাম শুনিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, লগে লগে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িম, পিতৃ মাতৃৰ খিদমত কৰিম। আৰু মাহে ৰমজান আমি পাইছোঁ, যেতিয়া মাহে ৰমজানত আমি বা হায়াত আছোঁ, আল্লাহ তালাই জিন্দগী দান কৰিছে, মাহে ৰমজানত বেছি বেছি ইবাদত কৰি আল্লাহৰ ৰাজি খুশি আমি হাসিল কৰিব লাগিব। কিন্তু এই গুনাহৰ পৰাও আমি বাচিব লাগিব, যি গুনাহৰ দ্বাৰা নেকি আমাৰ নেকিসমূহ বৰবাদ হৈ যায়, আমাৰ দোৱা বেআচৰ হৈ যায়, জীৱন বৰবাদ হৈ যায়, আমাৰ দোৱা আল্লাহৰ আৰশলৈ গৈয়ে নাপায়। সেয়া হৈছে চুগলি আৰু গীবত। চুগলি মানে হৈছে কথা লগোৱা, ইজনৰ কথা সিজনৰ লগত, সিজনৰ কথা সিজনৰ লগত কথা লগাই অশান্তিৰ সৃষ্টি কৰা, দুজনৰ মাজত ফাইট লগাই দিয়া। ফৰ এক্সাম্পল, আপোনাৰ ওচৰত আহিছে, আহি কৈ আছে অমুকে তোমাৰ কথা ইটো কৈছে, সিটো কৈছে, সিটো কৈছে, বহুত কিবা কিবি কৈ, যেতিয়া আপুনি আকৌ তেওঁৰ বিষয়ে কিবা এটা ক'ব, আপোনাৰ পৰা যিখিনি ক্লু পায় এইখিনি যায় আকৌ তাৰ লগত লগাব, লগাই দুইজনৰ মাজত ডৰ লগাই দিব। চুগলিখোৰ মানুহ অকল তাৰ নিজৰ আত্মাৰ দুশ্মন নহয়, অকল তাৰ জীৱনৰ আমলসমূহ বৰবাদ হৈ যায় সেইখিনিয়ে নহয়, চুগলিখোৰ মানুহ সমাজৰ দুশ্মন হয়, সমাজদ্ৰোহী হয়। ইমাম গাজ্জালী ৰহমাতুল্লাহ আলাইহি লিখিছে, তবে তাবিনৰ যুগত, আগৰ দিনত মানে বান্ধি গোলাম এইবোৰ কিনি পায়, মানুহ বেচা কিনা হয়। এজন ব্যক্তি বান্ধি কিনিবলৈ বজাৰত গ'ল, গৈ সুস্থ পুষ্ট এগৰাকী মহিলা দেখা পাই, ছোৱালী এজনী দেখা পাই, তেওঁ কিনিম বুলি ইচ্ছা কৰিলে। যেতিয়া মালিকক দাম দৰ সুধিলে, দাম দৰ ক'লে আৰু কি কি কাম কৰে গোটেই সুধিলে, তেতিয়া মালিকে এটা কথা কৈ দিলে যে আগৰ বজাৰ ভাল, পিছৰ বজাৰ বেয়া। তাৰমানে মই কৈ দিওঁ যে গোটেই কাজকৰ্ম ভাল কৰিব, আপোনাৰ কথাও মানিব, কিন্তু এখেতে কিন্তু মোৰ এই বান্ধে কথা লগায়, ইজনৰ কথা সিজনৰ লগত, সিজনৰ কথা সিজনৰ লগত লগাই চুগলি কৰে। যিজনে কিনিব গ্ৰাহকজন, তেওঁ চিন্তা কৰিছে আমাৰ ঘৰত কোনো নাই, গতিকে কাৰ লগত কথা লগাব, মই কিনিয়ে লওঁ, কামখিনি যদি ভালকৈ কৰে, কথা মানে, কোনো প্ৰব্লেম নাই, সেই বুলি তেওঁ কিনি ল'লে। কিনি লৈ যেতিয়া ঘৰত আনিলে, ঘৰত আনি ধুনীয়াকৈ বুজাইছে, চোৱা মই তোমাক কিনি আনিছোঁ, তোমাৰ যি লাগে মই তোমাক গোটেই দিম, কাজকৰ্ম ভালকৈ কৰা, ঘৰৰ পৰা বাহিৰত ওলাই নাযাবা, তোমাৰ যি লাগে খোৱা পিন্ধা চব দিম, কিন্তু তুমি ওলাই নাযাবা। কথাখিনি মানি লৈছে। প্ৰথম কিছুদিন ঠিকে আছে, কাজকৰ্ম কৰিছে, কথাও মানিছে, কিছুদিন ভালেই গ'ল, কিন্তু তাৰ যি আদত, যি অভ্যাস, সেইটোতো নাযায়। মনত চুগলিৰ ফুল ফুটিল। আগতে য'ত আছিল, যি মালিকৰ ওচৰত আছিল, তাতে বহুত মানুহ আছিল, গাঁৱত ওলাই যাব পাৰিছে আৰু ইজনৰ কথা সিজনৰ লগত লগাইছে, কাজিয়া সৃষ্টি কৰিছে। কিন্তু এই ঘৰত অকল দুজন মানুহ, গিৰিয়েক ঘৈণীয়েক দুইজনে আছে, কথানো ক'ত লগাব, কিন্তু লগাবতো লাগিব, তাৰ অভ্যাস হয়। তে লাহে 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 সুবিধা লৈ মহিলাৰ ওচৰত আগতে গৈছে, মালিকিনীৰ ওচৰত যাই কৈ আছে, মই আপোনাক বহুত ভাল পাওঁ, আপোনাক মহাব্বত কৰোঁ, আপুনি মোক যি লাগে আপুনি দি আছে, এতিয়া আপোনাক দেখা পাই মোৰ বহুত বেয়া লাগে অ'। তেওঁ সুধিছে কাৰণটো কি, কিয় এইবোৰ কৈ আছানো? তেতিয়া চুগলিখোৰ মহিলাগৰাকীয়ে কৈ আছে যে আপোনাৰ স্বামীয়ে আচলতে আপোনাক ভাল নাপায়, এইবোৰ দেখায়, যিবোৰ ভাল পাওঁ বুলি কয় এইবোৰ দেখায়, আচলতে অমুক ঠাইত ছোৱালী এজনীক ভাল পায়, তেওঁকে বিয়া পাতিব। মই নিজ চকুৰে দেখিছোঁ, নিজ কাণেৰে শুনিছোঁ। চুগলিখোৰ মানুহবিলাকে এনেকুৱা কথা ক'ব, মই নিজে দেখিছোঁ, নিজে শুনিছোঁ, যাতে আপুনি বিশ্বাস কৰে। এইবিলাক মানুহক আচলতে পাত্তাই দিব নালাগে। মহিলা মানুহ হয়, অন্তৰ কোমল, মনত ভয় লাগি গ'ল, হয় নেকি মোৰ স্বামীয়ে মোক ভাল নাপায় নেকি, এইখিনি কৈ ইয়াৰ পৰা গুচি গ'ল। লাহে 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 পথাৰত যাই তেওঁৰ গিৰিয়েকক কৈ আছে, মালিকক কৈ আছে যে আপোনাক দেখা পালে মোৰ বহুত বেয়া লাগে, আপুনি মোক কিনি আনিছে, মোৰ যেতিয়া যি লাগে আপুনি দি আছে, আপুনি মোক ইমান ভাল পায়, কিন্তু আপোনাক দেখা পালে মোৰ বহুত বেয়া লাগে, কাৰণটো কি? যেতিয়া সুধিলে মালিকে কাৰণটো কি, তুমি এইবোৰ কিয় কৈ আছা, তেতিয়া আকৌ কৈ আছে যে আপোনাৰ ঘৈণীয়েক আপোনাক আচলতে ভাল নাপায়,
মোৰ এতিয়া ভয় লগা হৈছে, মই আপোনাৰ ঘৰত আছোঁ, এই কেইদিন মই চাব নোৱাৰা হৈ গৈছোঁ, অমুক ঠাইত মানুহ এজনক ভাল পায়, মই নিজ চকুৰে দেখিছোঁ, এতিয়া খালি এইটো চেষ্টা কৰি আছে আপোনাক কেনেকৈ ৰাস্তাৰ পৰা হটাব পাৰে, এইটোৱে চিন্তা কৰি আছে, আপুনি অলপমান সাৱধানে থাকিব। প্ৰথমতে যদিও মানুহজনে বিশ্বাস কৰিব পৰা নাছিল, কিন্তু তেওঁ ভাবিলে ঠিক আছে মই ভাবি চাওঁচোন, মই পৰীক্ষা কৰি চাওঁ। চুগলিখোৰ মহিলাই এই কথা কৈ দিলে আপুনি নিজে পৰীক্ষা কৰি চাব আচলতে হয় নে নহয়। আকৌ আহিছে সেই মহিলাৰ ওচৰত, মালিকিনীৰ ওচৰত আহি আকৌ কৈ আছে যে আপোনাৰ স্বামীক যদি নিজৰ কৰি ৰাখিম বুলি ভাবিছে, গোটেই জীৱন মোৰেই থাকক, অন্য কোনো মহিলাৰ প্ৰতি দৃষ্টি নিদিয়ক, তেতিয়াহ'লে এটা উপায় মোৰ ওচৰত আছে। কি হয় যেতিয়া সুধিলে, তেতিয়া আকৌ চুগলিখোৰ মহিলাই কয় যে অমুক ঠাইত এজন কবিৰাজ আছে, তেওঁ তাবিজ দিয়ে, যদি তেওঁৰ তাবিজ আপুনি লয় আপোনাৰ স্বামী আপোনাৰ কথাত উঠা বহা কৰিব। মহিলা মানুহ অন্তৰ কোমল হয়, লগে লগে সুধিলে মই তাৰ কাৰণে কি কৰিব লাগিব। তেতিয়া চুগলিখোৰ মহিলাই কয় আপোনাৰ স্বামীৰ 3ডাল চুলি আপুনি কাটি আনিব লাগিব, মনে মনে তেওঁ জানিব নোৱাৰাকৈ আপুনি কাটি আনিব লাগিব, সেই চুলিখিনি লৈ গ'লেই তেওঁ তাবিজ বনাই দিব। চাওক, দুইজনৰ মনতে ভয় লগাই দিলে, ইজনে সিজনক এতিয়া ভয় কৰি আছে। গিৰিয়েকে চিন্তা কৰি আছে মোৰ বিবিয়ে বেলেগক ভাল পায়, আৰু ঘৈণীয়েকে চিন্তা কৰি আছে মোৰ স্বামী এতিয়া বেলেগক ভাল পায়, দুইজনেই ভয় কৰি আছে। কিন্তু মহিলাগৰাকী এটা চান্সত আছে যে মই চুলি কেনেকৈ কাটি আনো, সেই ধান্দাত আছে। আৰু গিৰিয়েকে যেতিয়া শুনিছে যে আপোনাক ৰাস্তাৰ পৰা ছাইড কৰি দিব, তেওঁৰতো মনত ভয় লাগি গৈছে, চাওঁ মই নিজে পৰীক্ষা কৰি। যেতিয়া শুয়ে বিচনাত শুয়ে গাৰুৰ তলত তেওঁ চুৰি লৈ লৈছে, আৰু যেতিয়া শুইছে টোপনিৰ ভাও ধৰি ভেকচন কৰি তেওঁ শুই আছে, নাক বজাই শুই আছে। তেওঁ ভাবিছে মোৰ স্ত্ৰীয়ে মোক মাৰিবলৈ আহে নেকি, সেইকাৰণে চুৰি তলত লৈ তেওঁ শুই গৈছে, নাক বজাই আছে। আৰু মহিলাগৰাকী ঘৈণীয়েকেতো চিন্তা কৰি আছে এতিয়াতো টোপনি মাৰিছে, এতিয়া সুবিধা হয় মই চুলিখিনি কাটি লওঁ। তেওঁ চুৰি হাতত লৈ গিৰিয়েকৰ ফালে যেতিয়া আগবাঢ়ি যায়, গিৰিয়েকটো ভেকচন কৰি আছিল, ঘৈণীয়েকে গমেই নাপায়। লাহে 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 চকু মেলি যেতিয়া দেখা পালে মোৰ ঘৈণীয়েক হাতত চুৰি লৈ মোৰ ফালে ডাইৰেক্ট আহি আছে, তাৰমানে সঁচাকৈ সেই মহিলাই যি কথা কৈছিল আচলতে সত্য হয়, মোক মাৰিব আহিছে। তেওঁ লগে লগে জাপ মাৰি উঠি চুৰি লৈ ঘৈণীয়েকক কতল কৰি দিয়ে, তুমি মোক মাৰিবলৈ আহিছা, তোমাকে মই জিন্দা নাৰাখো, তোমাকে মোক কতল কৰি দিম। লগে লগে কতল কৰি দিলে। পিছদিনা যেতিয়া শহুৰ ঘৰৰ মানুহে গম পালে যে আমাৰ ছোৱালী জয়াকে মাৰি পেলাইছে, তেওঁলোক আহি জয়াকক কতল কৰি দিলে। সেই দেখা পাই এই গাঁৱৰ মানুহ সেই গাঁৱৰ মানুহৰ লগত লাগি গ'ল যে ক'ৰবাৰ পৰা আহি আমাৰ গাঁৱত মাৰ্ডাৰ কৰিছা। এই গাঁৱৰ মানুহ সেই গাঁৱৰ মানুহৰ লগত দন কাজিয়া হ'ল, তেজৰ নৈ বৈ গ'ল। নাউজুবিল্লাহ, কিমান ডাঙৰ অঘটন হৈছে, কিহৰ কাৰণে হ'ল? আচলতে গিৰিয়েক ঘৈণীয়েক ইজন সিজনৰ দুশ্মন নাছিল, তেওঁলোকক দুশ্মন কৰা হৈছে। কথা লগাই ইজন সিজনৰ মাজত ফাইট লগাই দিয়া হৈছে, ভয় লগাই দিয়া হৈছে। সেইকাৰণে এইবিলাক মানুহক কেতিয়াও পাত্তা দিব নালাগে। যিসকলে চুগলি কৰে, মোৰ ওচৰত আহি কিবা কৈছে মই তাৰ কথা শুনিবই নালাগে, আপোনাৰ ওচৰত গৈছে আপুনি শুনিবই নালাগে। যদি শুনে তেতিয়াহ'লে ডন কাজিয়া হ'বই, ইয়াতে বৰবাদী নিশ্চিত। এইবিলাক মানুহক সমাজৰ আগত ৰাজহুৱাভাৱে শাস্তি দিব লাগে। যেতিয়া কথা লগাই তেতিয়া মোকাবিলা কৰিব লাগে, মোকাবিলা কৰি সেইখিনি কথা আচলতে হয় কি সেইখিনি প্ৰমাণ কৰি ৰাইজৰ আগত শাস্তি দিব লাগে, যাতে ইয়াৰ পৰা মানুহে শিক্ষা ল'ব পাৰে। অকল চুগলিখোৰ মানুহ তাৰ নিজৰ দুশ্মন নহয়, সমাজৰ দুশ্মন হয়। আৰু গিবত মানে হৈছে আনৰ সমালোচনা কৰা, আনৰ বদগিল্লা কৰা। ইয়াৰ দ্বাৰা নিজৰ জীৱনৰ আমলসমূহ বৰবাদ হৈ যায়। নামাজ, ৰোজা, সদকা, খাইৰাত সকলো ইবাদত বৰবাদ হৈ যায়। কোনো কিছু ইবাদত আল্লাহৰ আৰশলৈ গৈ নাপায়, দুআ বেআসৰ হৈ যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি গিবত কৰিলে তেওঁ নিজৰ মৃত ভায়েকৰ মাংস খালে। নাউজুবিল্লাহ, আল গিবাতু আশাদ্দু মিনাজ জিনা। গিবত জিনাতকৈ আৰু ভয়ংকৰ পাপ হয়। এজন মানুহ যেতিয়া জিনা কৰে, যদি অবিবাহিত হয় 100টাকৈ বেত্ৰাঘাত কৰা। আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত হুকুম কৰিছে, জীৱিত অৱস্থাত দুনিয়াতে শাস্তি ঘোষণা কৰিছে। আৰু যদি বিবাহিত হয় তেতিয়াহ'লে কঁকাললৈকে পুতি দিয়া, আৰু ৰাইজৰ আগত পাথৰ মাৰি মাৰি হত্যা কৰি দিয়া, সংসাৰ কৰি দিয়া। নাউজুবিল্লাহ, ইমান ভয়ংকৰ পাপ হয় জিনা। আৰু গিবত জিনাতকৈ আৰু ভয়ংকৰ হয়। যদিও দুনিয়াত গিবতৰ কাৰণে শাস্তি দিয়া নহয়, আখিৰাতত ইয়াৰ শাস্তি ঠিকেই হ'ব। সেইকাৰণে এই গুনাহৰ পৰা আমি বাচি থাকিব লাগিব, নহ'লে জীৱনৰ সকলো আমল, নামাজ, ৰোজা, সদকা, খাইৰাত, জিকিৰ, আজকাৰ সকলো আমল বৰবাদ হৈ যাব, দুআ বেআসৰ হৈ যাব। আল্লাহ তাআলা আমাক সকলোকে হিদায়ত কৰক, এনেকুৱা পাপ যাতে আমি কোনেও নকৰোঁ। তৃতীয় নম্বৰ, যি পাপ কৰিলে জীৱনৰ আমলসমূহ বৰবাদ হৈ যায়, দুআ বেআসৰ হৈ যায়, নামাজ, ৰোজা, সদকা, খাইৰাত সকলো ইবাদত বৰবাদ হৈ যায়, সেয়া হৈছে অহংকাৰ। আল কিবরিয়া, আল কিবরিয়া লিরাব্বিনা সিফাতুন বিহি আজিমাতুন।
কিবরিয়া তাকাব্বুর আল্লাহ রব্বুল আলামিনৰ আমাৰ প্ৰতিপালক আল্লাহ ৰব্বুল আলামিনৰ সিফাত হয়। ঘমণ্ড কোনো মানুহে কৰিব নোৱাৰে। এজন মানুহে কি লৈ অহংকাৰী কৰিব পাৰে? এই মাটিৰ দেহা এক টোপাল নাপাক পানীৰ সৃষ্টি, সেইখিনি লৈ মানুহে অহংকাৰী কৰে। এজন আল্লাহৰ ওলি এক ডাকুৰ লগত মুলাকাত হৈছিল, ডাকুৰ লগত ৰাস্তাত সাক্ষাৎ হৈছিল। ডাকুজনে তাৰ কামেই হৈছে যে মানুহ মাৰি তাৰ বস্তুখিনি লুটি লয়। আল্লাহৰ ওলিৰ লগত যেতিয়া সাক্ষাৎ হৈছে, আল্লাহৰ ওলিক যেতিয়া মাৰিব বিচাৰিছে, চুৰি ওলাই লৈছে, কৈছে মই তোমাক মাৰি পেলাম, তোমাৰ বয় বস্তু যি আছে গোটেইখিনি ওলাই দিয়া, আৰু বস্তু দিয়াৰ পিছতো তোমাক এৰি নিদিওঁ, মই তোমাক মাৰিমেই। আল্লাহৰ ওলিজনে কয় তোমাক মই কোনো বস্তু নিদিওঁ আৰু তুমি মোক মাৰিব নোৱাৰা, কাৰণ আল্লাহ মোৰ মুহাফিজ হয়। আলা ইন্না আউলিয়া আল্লাহ লা খাউফুন আলাইহিম ওয়ালা হুম ইয়াহজানুন। যিসকল আল্লাহৰ ওলি হয়, যিসকলৰ অন্তৰত আল্লাহৰ ভয় আছে, তেওঁলোকে আল্লাহৰ বাহিৰে অন্য কাকোৱে ভয় নকৰে। তেওঁ কৈ আছে মোৰ মুহাফিজ আল্লাহ হয়, তুমি মোক একো কৰিব নোৱাৰা। ডাকুজনৰ খং উঠি গ'ল, তুমি মোক চিনি পোৱা নে? মই কোন হয়? দম দি কৈ আছে তুমি মোক চিনি পোৱা নে? মই কোন হয়? আল্লাহৰ ওলিজনে কয় মই তোমাক ভালকৈ চিনি পাওঁ। তুমি এটা পায়খানাৰ মেচিন হয়, তুমি এক টোপাল নাপাক পানীৰ সৃষ্টি, তুমি এটা পায়খানাৰ মেচিন, ইয়াৰ বাহিৰে তুমি একো নহয়। আল্লাহৰ ওলিয়ে কৈ আছে যে তুমি গোটেই দিন যি ইনকাম কৰা, টকা পইচা ইনকাম কৰা আৰু সেয়া তুমি খোৱা আৰু পিছদিনা সেইখিনি পায়খানা বনাই দিয়া, তোমাৰ কামেইতো এইটো, ইয়াৰ বাহিৰে তুমি একো নহয়। ডাকুজনে কৈ আছে তুমি মোক চিনি পোৱা নাই, নহ'লে তুমি এইবোৰ নকলা হয়, মই তোমাক মাৰিমেই, যিমানেই বাহানা কৰা মই তোমাক মাৰিমেই। আল্লাহৰ ওলিজন লগে লগে ডাকুক কৈছে ঠিক আছে তুমি মোক মাৰিবা, কিন্তু ইয়াৰ আগত এটা কাম তুমি কৰিব লাগিব। তুমি যে এই পাপ কৰি আছা, মানুহক তুমি মাৰিছা, টকা পইচা লুটিছা, তোমাৰ এই পাপৰ ভাগিদাৰ বেলেগ কোনোবা আছেনে? বেলেগ কোনোবাই তোমাৰ এই পাপৰ ভাগিদাৰ হ'বনে? তোমাৰ ল'ৰা ছোৱালী, বিবি বাচ্চা, মা বাবা, তেওঁলোকে তোমাৰ এই পাপ ল'বনে? তুমি তেওঁলোকক সুধি আহাচোন। আল্লাহৰ ওলিৰ এই ভাষ্য ডাকুৰ অন্তৰত আচৰ কৰিলে। তেওঁ ইয়াৰ পৰা ডাইৰেক্ট ঘৰত গুচি গ'ল আৰু যাই নিজৰ বিবিক সুধিছে, হে মোৰ প্ৰাণৰ স্ত্ৰী, তুমিতো ভালকৈ জানা মই ডকাইতি কৰিছোঁ, মানুহ মাৰিছোঁ, এই যে পাপ হৈছে, এই পাপৰ আধা ভাগটো তুমি ল'বাই। বিবিয়ে লগে লগে এক কথাত উত্তৰ দিছে যে আপুনি মোক বিয়া পাতি আনিছে, আপুনি চুৰ কৰিছে, ডকাইতি কৰিছে, মানুহ মাৰিছে, মানুহৰ পৰা লুটি আনিছে, আপোনাৰ কথা, আপোনাৰ পাপ আপোনাৰ গাত, আপুনি মোক খুৱাবই লাগিব। লগে লগে যাই ল'ৰা ছোৱালীৰ ওচৰত সুধিছে, ছোৱালীক সুধিছে, ল'ৰাক সুধিছে, মই যে পাপ কৰি আনি তোমালোকক খুৱাইছোঁ, মই পাপ কাম কৰিছোঁ, এই পাপটো তোমালোকে নিশ্চয় ল'বা। ল'ৰা ছোৱালী কয় আপুনি জন্ম দিছে, মোক খুৱাবই লাগিব। ছোৱালী এই উত্তৰ, ল'ৰা একেই উত্তৰ, আপুনি জন্ম দিছে, মোক খুৱাবই লাগিব। চুৰ ডকাইতি কৰিছে, আপোনাৰ পাপ আপোনাৰ গাত, আমি নলওঁ, পাপৰ ভাগিদাৰ আমি নহওঁ। এতিয়া ল'ৰা ছোৱালী, বিবি বাচ্চাৰ পৰা যেতিয়া কোনো সুবিধা ইয়াত নাপালে, নিজৰ মাকৰ ওচৰত গ'ল, মাক জিন্দা হয়, মাকৰ ওচৰত যাই কৈ আছে মা, বেলেগ কোনেও নল'লে তুমিতো মোৰ পাপ ল'বাই। মাকে কৈ আছে সৰুৰ পৰা তোমাক লালন পালন কৰিছোঁ, কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ, তুমি ডকাইতি কৰি আনা, চুৰ কৰি আনা, কি পাপ কৰি আনা, তোমাৰ পাপ তোমাৰ গাত, তুমি এতিয়া মোক খিদমত কৰিবই লাগিব। ডাকুজনে তাৰ অন্তৰ বিলকুল চেঞ্জ হৈ গ'ল যে সঁচাকৈ সেইজন আল্লাহৰ ওলি হয়, তেওঁ কোৱা কথাখিনি ঠিক হয় যে মোৰ পাপ কোনেও নলয়। মই যিমান পাপ কৰি আছোঁ, মোৰ ল'ৰা ছোৱালীক খুৱাইছোঁ, বিবি বাচ্চাক খুৱাইছোঁ, মোৰ মাকক খুৱাইছোঁ, কোনেও মোৰ পাপ নলয়, গতিকে এই পাপৰ কাৰণে শাস্তি ময়ে খাব লাগিব। লগে লগে যাই আল্লাহৰ ওলিৰ কদমত পৰি গ'ল, হুজুৰ মোক মাফ কৰি দিব, আপুনি মোক তৌবা কৰাই, আপুনি মোক পবিত্ৰ কৰি দিয়ক, মই আৰু জীৱনত কোনো পাপ নকৰোঁ, মই তৌবা কৰিছোঁ। সেইকাৰণে এজন মানুহে কি লৈ অহংকাৰী কৰিব পাৰে? মনত ৰাখিব, এজন জ্ঞানী মানুহে কেতিয়াও অহংকাৰী কৰিব নোৱাৰে, কাৰণ অহংকাৰেই পতনৰ মূল। এজন জ্ঞানী মানুহে নিশ্চয় বুজি পায় এই মাটিৰ দেহাৰ কোনো মূল্য নাই। ৰুহ ওলাই যোৱাৰ লগে লগে যেতিয়া আমাৰ আত্মা ওলাই যায়, এই দেহাটো ডেড বডি হৈ যায়, লাশ হৈ যায়, ইয়াৰ কোনো মূল্য নাই। সেইকাৰণে এজন মানুহে কেতিয়াও অহংকাৰী কৰিব নালাগে। অহংকাৰী কৰিলে নিজৰ জীৱনৰ আমলসমূহ, নেক আমলসমূহ, যিমান পুণ্য আপুনি মই কৰিছোঁ, গোটেই আমল বৰবাদ হৈ যায়। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। এই পবিত্ৰ মাহৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। মাহে ৰমজানৰ ৰোজা, তাৰাবি, নামাজ আল্লাহ তাআলা আমাক আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।